কি লাগিলে জানো তেওঁ গাত শিৱ নাই লগা সম্ভৱ এই যে লম দিছে কিবা এজন এই যে কিবা যে লম দিছে তেওঁৰ গাত আপুনি এটা কি কৈছে যে মোৰ স্বামী অতি খঙালী বাবা ইমানেই যদি শুদ্ধ সত্য হয় তেতিয়াহ'লে সেই মানুহগৰাকীৰ ওচৰত আপুনি আশ্ৰয় কিয় ল'লে নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি সন্ধিয়া সময়ত আজি ভিডিঅ'টো আৰম্ভ কৰিছো তাকো গাড়ীৰ ভিতৰৰ পৰা দিনটো বহুত কামে বনে মানে ব্যস্ত থকাৰ কাৰণে ভিডিঅ' আৰম্ভ কৰিব নোৱাৰিলো এতিয়া যিহেতুকে অকণমান ওলাই আহিছো বজাৰ কৰো বুলি লোকেল মাছ পাওঁ বুলি আহিছো আজি মাছ খাব লাগিব সেইকাৰণে আহিছো আৰু দেউতাই কৈ আছে মাছ খাম আৰু কালি যোনটো ভিডিঅ' দিছো আপোনালোক সকলোৱে দেউতাক বহুত মৰম চেনেহ দিছে তাৰ কাৰণে বহুত আপোনালোকক ধন্যবাদ জনাইছো আৰু আছে বাৰু এইখিনি তোমাৰ পাইছোহি আৰু এতিয়া আপোনালোকক আজি আৰু কেইটামান কথা ক'ব লগা আছে কথাটো বহুতখিনি ক'বলগীয়া আছে গতিকে মই মানে গাড়ীত বহাতকে গাড়ীত পৰা এনেকৈ আৰম্ভ কৰাতকৈ মানে ভিডিঅ'টো ঘৰত বেছি ভাল লাগে মোৰ এনেকৈ মানে কথা কৈ শান্তি নাপাওঁ দেই এতিয়া ভাবিছোঁ আপোনালোকক সুন্দৰকৈ মই ঘৰৰ পৰাই কমগৈ কথাকেইটা ভাত পানী খাই আজৰি হৈ একেবাৰে আহিলোঁ আপোনালোকৰ ওচৰলৈ দুআষাৰ কওঁ বুলি এতিয়া বহুত দুখেৰে ক'বলৈ ওলাইছোঁ এটা খবৰ দিবলৈ ওলাইছোঁ আপোনালোকক সেইদিনা যোনটো বাতৰি ওলাইছিলে আমাৰ আইতাগৰাকী যে বহুত মানে সজ্জাগত হৈ আছিলে সেই আইতাগৰাকীক মেডিকেলত ভৰ্তি কৰোৱাৰ কাৰণে যাব নোৱাৰিলোঁ এনেতো আমি গ'লোৱেহেঁতেন কিন্তু খবৰ পালোঁ আইতাগৰাকী অলৰেডি মেডিকেলত ভৰ্তি কৰিলে তাৰপিছত আজি হঠাতে ৰাতিপুৱা মই দেখিলোঁ আইতাগৰাকী ভিডিঅ'টো দেখিলোঁ যে আইতাগৰাকী আৰু আমাৰ মাজত নাই আৰু আমাৰ মাজত নাথাকাই গুচিয়েতো গ'ল এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে বহুত কষ্ট পাই আছিলে এতিয়া ভিডিঅ'টো যোনটো দেখিছোঁ তেখেতৰ যোন দুগৰাকী বোৱাৰী সেই বোৱাৰী দুগৰাকীয়ে কান্দি কৈ আছে যে আমাক মাফ কৰি দিব আপোনাক আমি চাব নোৱাৰিলোঁ মানে উপযুক্তকৈ মানে আপোনাক ট্ৰিটমেণ্ট কৰাব নোৱাৰিলোঁ এনেকৈ কৈছে ডক্টৰৰ ওচৰত নিব নোৱাৰিলোঁ এতিয়া বহুত কান্দিছে কিন্তু এতিয়া কান্দি লাভ নাই মই কৈছোঁ দেই সকলোৰে একেই ৰাস্তা সকলোৰে একে আজি তুমি তোমাৰ শাহুগৰাকীক নাচাই পেলাই ইমান কষ্ট দিছা সেইটো তোমাৰ যেতিয়া ল'ৰা ছোৱালী থাকিব তোমাৰ ল'ৰা ছোৱালীয়ে সেইটো অনুকৰণ কৰি আছে তোমাৰ ল'ৰা ছোৱালীয়ে সেইটো অনুকৰণ কৰিছে আজি দেখোন আইতাক দেখোন মায়ে দেখোন মাতেই নিদিয়ে আইতাক নেচায় আইতাক নামাতে আইতাৰ ওচৰলৈ নাযায় আৰু সেই কথাখিনি তাৰ মনত কি হৈছে ক্ৰিয়া কৰি আছে তাৰপিছত কি হ'ব যেতিয়া আপুনি নিজে যেতিয়া সেই অৱস্থা পাবগৈ বয়স হ'ব তেতিয়া আপোনাৰ ল'ৰা ছোৱালীও মানে সেই কথাখিনি মনত পেলাব এনেকৈ আছিলে এতিয়া ময়ো এনেকুৱা কৰিম গতিকে কি হয় সদায় ল'ৰা ছোৱালীৰ দৃষ্টিত পৰাপক্ষত ভুলটো কৰি থ'ব নালাগে এতিয়া বহুত বেয়া লাগিছে মানে কি বুলি ক'ম আৰু দেই এই আইতাগৰাকীটো এই পৃথিৱীৰ পৰা পটককৈ দেই এদিনো ট্ৰিটমেণ্ট মানে ভালকৈ কৰিবলৈ মানে পোকেই হৈ গ'ল গোটেই গাটোত আৰু আশা কৰিছোঁ কোনেও যাতে তেনেকুৱা নকৰে দেই নিজৰ পিতৃ মাতৃৰ লগত আৰু আজি মই কি বুলি ক'ম আপোনালোকক মোৰ ভাইটিয়ে যেনেকৈ মাক চাইছে মানে ক'ব লাগিব বহুত সুন্দৰকৈ চাইছে আৰু লগতে মোৰ শাহুমাকো বৰ্তমান আমাৰ শাহুমা 80 বছৰ হৈ গ'ল এতিয়া 85 চলি আছে বাৰু আমাৰ শাহুমা ইমান সুন্দৰকৈ আছে আমাৰ মা মানে একদম পেচাবৰ কাপোৰো মানে গাত অকণমান লাগিলেও সেয়া লগে লগে ধুই দিয়া যায় ইমান সুন্দৰকৈ আছে গতিকে আজি সেই মাক যেনেকৈ ৰখাইছোঁ আমাৰ ডিকুৱে হওক বা আমাৰ কাকু মাইনাহঁতেই হওক সকলোখিনি অনুকৰণ কৰি আছে আজি আমাৰ মাক ভালকৈ ৰখাইছোঁ কাৰণে পিছলৈ বাৰু কাকুহঁতে দেখি আছে কিন্তু হয়তো মই ভাবিছোঁ আৰু হয়তো আমাক চাগে তেনেকুৱা আমি যদি সেইটো বয়স পাওঁগৈ আমাক চাগে তেনেকৈ নৰখাব কাৰণ আমি সেইটো ভুল কৰা নাই আমি দেউতাকো বহুত সুন্দৰকৈ মোৰ শহুৰ দেউতা বহুত সুন্দৰকৈ ঢুকাইছে বহুত সুন্দৰকৈ আমি অকণো অৱহেলা কৰা নাই কাৰণ আজি যিমানে যি নহওক হয়তো নহ'ব পাৰে মোৰ আই সবাতকৈ শুৱনি হয়তো নহ'ব পাৰে মোৰ আই সবাতকৈ শুৱনি তথাপি আপোন মোৰ আই গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেৱে মোক দিলে সিঁচি নাই অকণমান হয়তো ভুলো হ'ব পাৰে মাৰ্জনা কৰিব ভুল হ'লে চাওক মাক দেউতাক যিমানেই দেখিব বেয়া নহওক যিমানেই যি নহওক কিন্তু আমাক পৃথিৱীখন মা দেউতাইহে চিনাকি কৰি দিয়ে বিশেষকৈ মাকগৰাকীৰ কথা কৈছোঁ মাৰ কাৰণেহে আমি এই পৃথিৱীখন চাব পাৰিলোঁ দেউতাও অৰিহণা আছে তথাপিতো কথাটো কৈছোঁ যেনেকৈ যি নহওক তথাপিতো আমাক এই সুন্দৰ পৃথিৱীখন তেওঁ আমাক চিনাকি কৰাই দিলে সেইকাৰণে মাকৰ সমান কোনো হ'ব নোৱাৰে মাক দেউতাকৰ সমান আৰু ল'ৰা ছোৱালী তোলে কিয় বৃদ্ধ বয়সত চাবলৈকে তোলে হয়নে গতিকে বহুত মৰ্মান্তিক আৰু দেই সেইকাৰণে ভাবিলোঁ আপোনালোককো কথাটো জনাওঁ আৰু সকলোকে আহ্বান কৰিছোঁ সকলোৱে বোৱাৰীসকল মোৰ যিহেতুকে সকলোৱে ভিডিঅ'সমূহ চাই সকলোকে এটাই আহ্বান কৰিছোঁ তোমাৰ নিজৰ মাগৰাকী যেনেকুৱা তোমাৰ শহুক মা দেউতা যেনেকুৱা নিজৰ তেনেকৈ তোমাৰ শহু আৰু শাহুক তেনেকৈ চাবা
সদায় তোমালোকৰ একদম ভাল হ'ব, মানে শেষৰটো বহুত ভাল হ'ব। আৰু যিমানখিনি পাৰোঁ আমিও সেইখিনিকে কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ। আৰু হঠাতে এতিয়া আৰু এটা বাতৰি দেখিলোঁ। কি দেখিলোঁ আপোনালোকক অকণমান শুনাও চাওকচোন। বহুত বেয়া লাগে আজিকালি তেনেকুৱা যেতিয়া বাতৰিসমূহ পাওঁ, বিশেষকৈ বয়োজ্যেষ্ঠ মানুহসকলৰ মুখত সেই কথাষাৰ শুনিলে মনটোৱে বহুত খুন্দা মাৰি ধৰে। গতিকে আপোনালোকে অকণমান শুনকচোন। নিশ্চয়তো পৃথিৱীখন নহয়, মানুহ নিষ্ঠুৰ। মানুহবিলাক পৃথিৱী কেতিয়া কিমান আৱেগত আইতাগৰাকীয়ে কৈছে চাওক। ভগৱানে কেতিয়া কাকো বোলে তোমাক মাৰি মই খাম, মোক মাৰি তুমি খাবা, সেইটো কোৱা নাই। কিন্তু মানুহে মানুহক মাৰি খাই আছে, কৃষ্ণ প্ৰভু, হয়নে? কিমান মানুহে কষ্টত মানুহক কৈছে। মাৰি খাইছে। আজি বানপানী ভাঙি ৰ'দৰ শুকাই বৰষুণত গৰীবকেইটা আছো, ধনী ফিৰি চোৱা নাই। পাৰিলে দিয়ে দেহি খাইছা নাখায়, ৰুম্ভাটো দে খাইছা নাখায়। দোকানৰ বাকীখিনি দি চাউলে কেজি কিনিব যাবি 50 টকা, চব্জি কিনিব যাবি 60 টকা। কি কৰি খাম আমি? কি দিছে আমাক গৰীবকেইটাক চৰকাৰে? আমাকতো কোনো একো দিয়া নাই। আইতাগৰাকীয়ে ইমান আৱেগত কৈছে কথাসমূহ, মানে বহুত মনটো বেয়া লাগে দেই। বহুত বিশেষকৈ মানে মই এনেকুৱা চাবই নোৱাৰোঁ, বহুত বেয়া লাগিছে। আইতাগৰাকী কথাখিনি বাৰু আপোনালোকে চালে। আৰু এইখিনিতে মই আপোনালোকক ক'বলৈ ওলাইছোঁ, যিহেতুকে মই অগ্নিনাশ বাবাৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ। মানে শেষত আজি এটা কথাই কওঁ, তাৰপিছত আৰু মই ভিডিঅ' নবনাম চাগে। যদি সময় আহে বনাম, নবনাওঁ বুলি নকওঁ, যদি সময় আহে বনাম। কিন্তু সুশান্ত শইকীয়া, মই আপোনালোকক কৈছোঁ দেই, সুশান্ত শইকীয়া আছিলে নেকি, চশমাযোৰ পিন্ধি লৈছোঁ। সুশান্ত শইকীয়া বুলি এজন মোৰ শুভাকাংক্ষী। তেওঁ এটা ভিডিঅ' দিছে আৰু মই ভাবোঁ মোৰ কথাখিনিৰ সৈতে তেওঁ একেটা যুক্তিয়ে ধৰিছে। আৰু কিনো কৈছে আপোনালোকে সুন্দৰকৈ শুনক। শুনাৰ পাছত আপোনালোকে মোক মতামতটো জনাব। স্বামী অতি খঙাল, আপুনি তেওঁক শুদ্ধ পথলৈ আনক। মোৰ মানুহৰ খং বহুত বেছি, তুমি খংটো কমাই থৈ যোৱা। মানে অনলাইন আশীৰ্বাদ ডিজিটেল সেৱা কিমান লঘু কথা এইটো ওলাইছে, আপুনি ভাবি পাইছেনে? গতিকে এইবোৰ ঈশ্বৰক লৈ, ভগৱানক লৈ, শিৱক লৈ এই টুলুঙা যিবোৰ কাম চলি আছে, তাৰ কাৰণে আজি আপুনি এই প্ৰশ্নবিলাকৰ থকা সৰকা হৈছে। পইচা ঘটিম, ব্যৱসায় কৰিম, ডাঙৰ ডাঙৰ বিল্ডিং বনাম, মাটি বাৰী ল'ম, বিদেশত ল'ৰা ছোৱালী পঢ়াম, বিদেশত ফুৰিবলৈ যাম। ভিডিঅ' মেকাৰ, ইউটিউবাৰ, সাংবাদিকসকল, মোৰ মাত্ৰ এটাই কথা, এই বিতৰ্ক বন্ধ কৰা উচিত। এই বিষয়টোক লৈ দিয়াৰ ইচ্ছা নাছিল, ভিডিঅ' দিয়াৰ ইচ্ছা নাছিল, কিন্তু দিবলগীয়া এটা কাৰণে মোৰ ভিডিঅ'টো মই আগবঢ়াইছো। এই ভিডিঅ'টোৰ পিছত মই এটাই আপোনালোকক অনুৰোধ কৰো, যাতে
লগত লগ লাগি ধৰ্মক ব্যভিচাৰলৈ অনাৰ কাৰণে এই যুদ্ধ পাতনি মেলিবলগীয়া হৈছে। লগতে মই এইটো কথা কওঁ, এই যুদ্ধ ভগৱানৰ যি শক্তি, ভগৱানৰ যি অনুভৱী শক্তি, তাৰ বিৰুদ্ধে নহয়। এই যুদ্ধ হ'ব ভগৱানৰ অনুভৱী শক্তিক লৈ ভেঙুচালি। কিয় কৰিব? ই ব্যৱসায় হৈছে নেকি? এই কথাটো ক'বৰ কাৰণেহে এই যুদ্ধৰ আৰম্ভণি কৰিছো। বিষয়বস্তুৰ জ্ঞান নথকাকৈ বা গভীৰতালৈ নোযোৱাকৈ কিছুমান কথা উপলুঙা সুৰত আলোচনা হৈ আছে, যিটোৰ বাবে বিশেষকৈ অগ্নিনাভ মন্দিৰৰ লগত জড়িত যিসকল ভক্ত আছে বা যিসকল পৰিচালনা কমিটিৰ সন্মানীয় ৰাইজ আছে, তেওঁলোকৰ মানসিক নিৰ্যাতন আৰু লগতে এছামে টুলুঙা কিছুমান কথা কৈ পৰিৱেশটো বিনষ্ট কৰাৰ লগে লগে দুইটা পক্ষৰ মাজত তয়া-নয়া যুদ্ধ আৰম্ভ হৈছে। এইটো কিন্তু বন্ধ হ'ব লাগে। ইয়াৰ পৰা সম্পূৰ্ণৰূপে আমাৰ অসমীয়া জনজীৱনৰ আঘাত আহিছে। অসমীয়া মানুহক বেলেগে ইটিকিং কৰিবলৈ ৰাস্তা পাইছে। মনত ৰাখিব, আজি আমাৰ মাজত হোৱা এই ধৰ্মীয় যিটো যুদ্ধ, ধৰ্মীয় যিটো গোড়ামীৰ মাজত যিটো যুদ্ধ, ভগৱানক লৈ যিটো যুদ্ধ, এই বস্তুটোৰ পৰা এছামে কিন্তু আমাক হাঁহি আছে। মনত ৰাখিব, আজি শিখা বাইদেৱে ভাল কৰিছে বা বেয়া কৰিছে মই পিছত কম, কিন্তু শিখা বাইদেউৰ যি কৰ্মকাণ্ড, যিটো বডি লেংগুৱেজ, এই কথাটোক লৈ আজি আমি বিভিন্নজনে বহুত টুলুঙা মন্তব্য তেওঁক থকা হৰকা কৰিছো। কিন্তু কোনে কাক কৰিছো এই কথাটো কিন্তু ভাবিব। ভুল হৈছে, আলোচনা হ'ব লাগে, স্বীকাৰ কৰিব লাগে, সংশোধন হ'ব লাগে। কিন্তু ইজনে সিজনক লেং মাৰি ইজনে সিজনক মানসিক নিৰ্যাতন দিয়াটো এটা অপৰাধ। কিন্তু কেইটামান কথা কৈছো। 1 নম্বৰ, আপোনাৰ নিজৰ ওপৰত বিশ্বাসটো প্ৰকৃততে আছে নাই? কিয় কৈছো বাইদেউ চাব। প্ৰথম কথাটো হৈছে, আপুনি যেতিয়া যিকোনো এটা বাইট দি আছে কাৰোবাক, বাইট দিওঁতে আপোনাৰ কথাত কিছু কঁপনি দেখা গৈছে। আত্মবিশ্বাসটো যদি আপোনাৰ থাকিলেহেঁতেন বাবাৰ ওপৰত, অৰ্থাৎ শিৱৰ ওপৰত, তেতিয়া আপোনাৰ যিটো কনফিডেন্সটো আপোনাৰ গাত প্ৰকট হৈ উঠিলেহেঁতেন। আৰু লগতে আপোনাৰ নিজৰ ওপৰত বিশ্বাসটো কমি গৈছে। কেলে কমিছে প্ৰমাণ কৰি দিছো। আপুনি কিনাৰৰ ভিডিঅ'টো চাওক। একদম আপোনাৰ প্ৰসাদ ইমান ধুনীয়াকে গ্ৰহণ কৰিলে। এয়া মোৰ মানুহজন খং বহুত বেছি। তুমি খংটো কমাই থৈ যোৱা। তুমি মানুহজনৰ খংটো কমাই থৈ যোৱা। মানুহজন মোৰ বহুত ভাল। এই যে দেৱী লাগিলে নে কি লাগিলে
আপোনাৰ যিটো অনলাইন সেৱা, অনলাইন আশীৰ্বাদ, মানে অনলাইন আশীৰ্বাদ, ডিজিটেল সেৱা, কিমান লঘু কথা এইটো ওলাইছে আপুনি ভাবি পাইছেনে? অকমান গভীৰলৈ যাব বাইদেউ। এইটো ইমান হাঁহি উঠা কথা নহয় বা ইমান সহজতে কৈ দিয়া কথা নহয়। ভক্তি মাৰ্গ, য'ত আপুনি নিজৰ লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, অহংকাৰ, তেজ ভাৱনা দূৰ কৰি সেইবিলাক আপুনি সকলো ত্যাগ কৰিব লাগিব। ৰাজসিক, আপোনাৰ তামসিক গুণ নাইকিয়া কৰিব লাগিব। তপ, জপ, যজ্ঞ, হাজাৰ হাজাৰ বছৰ য'ত মুনিসকলে ধ্যান কৰাৰ পিছত ভগৱন্তৰ কৃপা হয়, ভগৱন্তৰ শক্তিটো উপলব্ধি কৰিব পৰা জ্ঞান হয়, তেনেকুৱা চৰ্তত আপুনি অনলাইন সেৱা কৰি দিব। ইমান সহজতে ভগৱানক পোৱা আপুনি যে এই টুলুঙা যিটো ব্যৱস্থা কৰিলে, ইয়ে হৈছে আপোনাৰ কাৰণে গলগ্ৰহ। ইয়ে আপোনাক আটাইতকৈ বিতৰ্কলৈ নিয়া মেইন পইণ্ট। ৰাইজে ঈশ্বৰ আছে, আপোনাৰ অগ্নিনাভ মন্দিৰ ভাগত ঈশ্বৰ নাই বুলি কোনেও কোৱা নাই। আৰু এতিয়ালৈকে যিমান চৰ্চা হৈছে ঈশ্বৰৰ বিৰুদ্ধে কৰা নাই। কাৰ বিৰুদ্ধে কৈছে? আপোনাৰ বক্তব্য, আপোনাৰ কৰ্মকাণ্ড, আপোনাৰ বডি লেংগুৱেজৰ ওপৰত হৈছে বিতৰ্ক। আপোনাৰ মন্দিৰ ভাগৰ লগত বিতৰ্ক হোৱা নাই। তাৰ কাৰণে দুখী আপুনি। ভগৱন্তৰ নামত আপুনি যে ব্যৱসায় কৰা কথাটো যে কৈছে, এতিয়া আপোনাৰ যিসকল ভক্ত, মনত ৰাখিব, আপোনালোকক কৈছো, আপোনাৰ টুলুঙা কথা কৈ মোক তই কুকুৰ মেকুৰী এইবোৰ কথা কৈ লাভ নাই। আপোনালোকে চিন্তা কৰক, আপুনি শিখা বাইদেউৰ যেনেকে ভক্ত, ময়ো শিখা বাইদেউৰ ভক্ত। কিন্তু এই যে যিটো অন্ধবিশ্বাস, কুসংস্কাৰ যিটো বিয়পাইছে, ভগৱন্তক যিটো শ্বৰ্টকাট যিটো উপায়, শ্বৰ্টকাট উপায় যিটো ভগৱানক পোৱাৰ যিটো প্ৰচেছ দেখুওৱা হৈছে, সেইটো কিন্তু মাৰাত্মকভাৱে আপুনি ভুল কৰিছে। এই বস্তুটো আপুনি শুধৰণি কৰিব লাগিব। এই 10,000 বছৰ যে কিছুমান ঋষি মুনিয়ে তপস্যা কৰিছিলে, আমি শুনিবলৈ পাইছো শাস্ত্ৰ ভাগৱতত, বা আমাৰ মা দেউতাসকলে যে আমাক কয়, সেই দিন ক'ত আৰু আজিৰ দিন ক'ত? আধুনিক হৈছে বুলিয়ে ভগৱানক পোৱা কিন্তু আধুনিক কৰিলে দিগদাৰ হ'ব। শিৱ মন্দিৰ, আচ্ছা, এই শিৱ মন্দিৰ ভাগ ব্যক্তিগত মন্দিৰ হিচাপে আপুনি প্ৰকাশ কৰিছে। তাত আৰু এটা গুৰুত্বপূৰ্ণ কথা আহিলে, এই মন্দিৰ ভাগ পাব্লিক হ'ব লাগে। কিন্তু এই যে আপুনি দুদিন যে আপুনি বন্ধ দিছে, কি বাৰ দিছে? বুধবাৰ আৰু শনিবাৰ, সম্ভৱ দেই, বুধবাৰ শনিবাৰ। এই দুদিন যে আপুনি বন্ধ দিছে, এই দুদিনত কি ভগৱানক নাপায় নেকি? শিৱক নাপায় নেকি? এই বস্তুটো গোটেই মেকিং হৈছে, এটা চিষ্টেমটোৱে মেকিং হৈ গৈছে। বুধবাৰ ঠিক আছে, আপুনি এটা কথা কৈছে যে আমাৰ কাম বহুত হৈছে, বহুত কাম কৰিব লাগে, ভক্তসকল আহিছে, ভক্তসকল আহি মগু প্ৰসাদ যিমানবিলাক কল কুঁহিয়াৰ ইত্যাদি ইত্যাদি বস্তুবিলাক আহিছে, চব নষ্ট হৈ গৈছে, আৰু সেইকাৰণে দুদিন বন্ধ লৈ আমি কাম কৰিবলগীয়া হৈছে। এই যে আপুনি দুদিন যে বন্ধ কৰি কাম কৰিব লাগে বুলি কৈছে, এই কামটো আপোনাৰ পৰিৱৰ্তে বেলেগে কৰিব নোৱাৰে নেকি? আপুনি অগ্নিনাভ, আপোনাৰ যি বাবা, এই বাবাক কৈছিলে নেকি যে আমি 2 দিন বন্ধ কৰো? ভগৱানক আমি 2 দিন নোপোৱা কথাটো
পেলাই আপোনালোকৰ মতামতসমূহ মোক কমেণ্ট বক্সত দিবলৈ একেবাৰে নাপাহৰিব গতিকে সকলো ভালে কুশলে থাকিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই শুভৰাত্ৰি